মাজত মাত্ৰ কেইটামান ঘণ্টা কিয়নো নিশা হোৱাৰ লগে লগে আপুনি সাক্ষী হৈ ৰ'ব বিৰল মহাজাগতিক পৰিঘটনাৰ আজি হ'বলৈ গৈ আছে 2025 বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ আজি পূৰ্ণিমা আৰু পূৰ্ণিমাৰ দিনাই আপুনি এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব চন্দ্ৰগ্ৰহণৰ সমান্তৰালকৈ ৰঙা হৈ পৰিব সম্পূৰ্ণ জুনটো যাক আমি ব্লাড মুন বুলি কওঁ গতিকে এই বিৰল মহাজাগতিক পৰিঘটনাৰ সমগ্ৰ দেশবাসী আজি সাক্ষী হ'ব সকলো সাজু হৈছে এই পূৰ্ণ চন্দ্ৰগ্ৰহণ চাবলৈ অৱশ্যে চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত আপুনি নকৰিব কেইটামান বিশেষ কাম কিয়নো এইকেইটা কাম কৰিলে বা এইকেইটা কাম নকৰিলে আপোনাৰ জীৱনত পৰিব প্ৰভাৱ কি প্ৰভাৱ পৰিব লৈ আহিছোঁ তাৰ সবিশেষ মাজত মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা আৰু কেইটামান ঘণ্টাৰ পাছতে অৰ্থাৎ নিশা হোৱাৰ লগে লগে আৰম্ভ হ'ব বিৰল মহাজাগতিক পৰিঘটনা আজি পূৰ্ণিমাৰ দিনাই বিৰল চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে আজি পূৰ্ণিমাৰ দিনটোত আজি 2025 বৰ্ষৰ অন্তিমটো পূৰ্ণ চন্দ্ৰগ্ৰহণ 2025 বৰ্ষৰ অন্তিমটো পূৰ্ণ চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে নিশা 10:58 আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণৰ আৰম্ভণি হ'ব নিশা 10:58 এফালে পুৱতি নিশা 1:26 সম্পন্ন হ'ব এই চন্দ্ৰগ্ৰহণ প্ৰায় 3 ঘণ্টা 28 মিনিট জুৰি থাকিব এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ আৰু এই চন্দ্ৰগ্ৰহণৰ মুখ্য সময় হ'ব 11:42 অৰ্থাৎ 11:42 হ'ব পূৰ্ণ চন্দ্ৰগ্ৰহণ ইয়াৰ বাবে আৰম্ভ হৈছে সকলো সূতক নিয়ম আৰম্ভ হৈছে গতিকে সূতক নিয়মৰ এই সময়ছোৱাত আপুনি কিছুমান নীতি নিয়ম মানি চলিব লাগিব আজি নিশা 10:58 লগে লগে আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ আৰু মাজনিশা 1:26 লৈকে থাকিব এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ প্ৰায় 3 ঘণ্টা 28 মিনিট জুৰি এই চন্দ্ৰগ্ৰহণ থাকিব নিশা 11:42 হ'ব পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখিবলৈ পাব বা আকাশত দৃশ্যমান হ'ব গতিকে সমগ্ৰ ভাৰততে পৰিব ইয়াৰ প্ৰভাৱ সকলো সাজু হৈছে এই বিৰল মহাজাগতিক পৰিঘটনা সাক্ষী হ'বলৈ গতিকে আপুনি সাজু হওক চন্দ্ৰগ্ৰহণৰ সমান্তৰালকৈ আজি আপুনি চন্দ্ৰটো ৰঙা দেখিবলৈ পাব কিয়নো কেৱল চন্দ্ৰগ্ৰহণেই নহয় চন্দ্ৰটো সম্পূৰ্ণৰূপে ৰঙা হৈ পৰিব ভাৰতৰ উপৰিও এছিয়া ইউৰোপ অষ্ট্ৰেলিয়া নিউজিলেণ্ড আমেৰিকা এণ্টাৰ্কটিকাৰ কিছু প্ৰান্ততো দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণৰ সময়ত আপুনি কেইটামান বিশেষ কাম কৰাৰ পৰা বিৰত থাকিব সূতককালৰ এই সময়ছোৱাত আপুনি কোনো ধৰণৰ ব্যঞ্জন নাৰান্ধিব বা খাদ্য নাৰান্ধিব বা সূতককাল যেতিয়া আৰম্ভ হ'ব সূতককাল আৰম্ভ হোৱাৰ লগে লগে আপুনি খাদ্য নাৰান্ধিব বা সেইখিনি সময়ছোৱাত আপুনি কোনো খাদ্য গ্ৰহণ নকৰিব এই সময়ছোৱাত মন্দিৰৰ দুৱাৰ বন্ধ থাকিব আপুনি ভগৱানৰ মূৰ্তি স্পৰ্শ নকৰিব যিহেতু ভগৱানৰ মূৰ্তি স্পৰ্শ কৰিলে বেয়া বুলি কয় গতিকে ভগৱানৰ মূৰ্তি স্পৰ্শ নকৰিব মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ ৰাখিব সূতককালৰ এই সময়ছোৱাত নকাৰাত্মক চিন্তাৰ পৰা দূৰত থাকক আপুনি এইখিনি সময়ছোৱাত ধনাত্মক চিন্তা কৰক ভাল কথা ভাবক বেয়া চিন্তা নকৰিব বেয়া কথা মনলৈ নানিব বিশেষকৈ যিসকল গৰ্ভৱতী মহিলা আছে বা সন্তান সম্ভৱা মহিলা আছে সেইসকল মহিলাই এইখিনি সময়ছোৱাত বেয়া চিন্তা মনলৈ নানিব বেয়া চিন্তা মনলৈ আনিলে ইয়াৰ প্ৰভাৱ তেওঁ বা তেওঁৰ সন্তানটোৰ ওপৰত পৰিব পাৰে গতিকে মনলৈ ভাল কথা আনক ভাল কথা চিন্তা কৰক অৱশ্যে এইখিনি সময়ছোৱাত যদি আপুনি ধ্যান কৰে বা স্তুতি কৰে মন্ত্ৰ জাপ বা মন্ত্ৰোচ্চাৰণ কৰে তেন্তে আপুনি ভাল ফল লাভ কৰিব সমান্তৰালকৈ চন্দ্ৰগ্ৰহণৰ পাছত যদি আপুনি স্নান কৰি দান দক্ষিণা কৰে তেতিয়াও আপুনি ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব গ্ৰহণ লগাৰ আগতে আপুনি যদি দৰিদ্ৰক গাখীৰ দৈ আদি দান কৰে তেতিয়াও আপুনি দেৱ-দেৱীৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব চন্দ্ৰগ্ৰহণৰ এই সময়ছোৱাত আপুনি বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলেও আপোনাৰ বাবে লাভদায়ক হ'ব কুম্ভ সিংহ মিথুন ৰাশিৰ লোকে 45 দিনৰ বাবে কিছু নিয়ম মানি চলিব লাগিব বগা ৰঙৰ সূতা 45 দিনৰ বাবে সোঁহাতত পিন্ধিব লাগিব কুম্ভ সিংহ মিথুন ৰাশিৰ জাতক জাতিকাসকলে সকলো অশুভ ফলৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব আপোনালোকে যদিহে 45 দিনৰ বাবে বগা ৰঙৰ সূতা পৰিধান কৰে চন্দ্ৰগ্ৰহণৰ পাছতে ধনে ধানে উপস্থিত পৰিব তুলা ৰাশিৰ লোকসকলৰ বা তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্কট কন্যা ৰাশিৰ জাতক জাতিকাসকলে নতুন সুযোগ লাভ কৰিব ধাৰলৈ যদি কাৰোবাক ধন দিছে তেন্তে ধাৰলৈ দিয়া ধনো উভতাই পাব গতিকে চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত এই নীতি নিয়মসমূহ মানি চলক প্ৰতিগৰাকী ব্যক্তিয়ে সমান্তৰালকৈ যিহেতু বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে নিশা 10:58 লগে লগে আৰম্ভ হ'ব এই বিৰল চন্দ্ৰগ্ৰহণ 1:26 থাকিব চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ 11:42 হ'ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ অৰ্থাৎ পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখিবলৈ পাব বা আপুনি চকুৰে প্ৰত্যক্ষ কৰিবলৈ পাব গতিকে এইখিনি সময়ছোৱাত এই নিয়মসমূহ আপুনি মানি চলক যিহেতু আজি 2025 বৰ্ষৰ অন্তিমটো পূৰ্ণ চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে আৰু এই অন্তিমটো পূৰ্ণ চন্দ্ৰগ্ৰহণ বা বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰ'ব সমগ্ৰ দেশবাসী যাৰ বাবে সাজু হৈছে ভাৰতৰ উপৰিও আমেৰিকা নিউজিলেণ্ড এণ্টাৰ্কটিকা অষ্ট্ৰেলিয়াতো পৰিব ইয়াৰ প্ৰভাৱ কিছু প্ৰান্তত বাসিন্দাসকলে এই চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰিব গতিকে সকলোৱে দৃশ্যমান হোৱাকৈ এই চন্দ্ৰগ্ৰহণৰ বাবে
চাব পাৰিব বা চন্দ্ৰগ্ৰহণ আপোনালোকে দেখিবলৈ পাব খালি চকুৰে দৃশ্যমান কৰিব পাৰিব নিশাৰ আকাশত কিয়নো 10:58 লগে লগে আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ আৰু সূতককাল আৰম্ভ হোৱাৰ সময়ছোৱাত আপুনি বিশেষ কেইটামান নিয়ম মানি চলিব লাগিব সূতককালৰ এই সময়ছোৱাত কিয়নো সূতককালৰ এই সময়ছোৱাত আপুনি কোনো ধৰণৰ ব্যঞ্জন নাৰান্ধিব বা কোনো ধৰণৰ খাদ্য আপুনি গ্ৰহণ নকৰিব চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত চন্দ্ৰগ্ৰহণৰ পাছত যদিহে আপুনি চন্দ্ৰগ্ৰহণৰ আগতে ৰান্ধি থোৱা বা সূতককালৰ আগতে ৰান্ধি থোৱা খাদ্য গ্ৰহণ কৰে তেন্তে সেই খাদ্যত আপুনি তুলসী পাত দি দিব তাৰ পাছতহে আপুনি সেই খাদ্য গ্ৰহণ কৰিব আৰু এই নিয়ম মানি চলিব লাগিব প্ৰতিগৰাকী ব্যক্তিয়ে এই নিয়ম মানি চলিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব যিহেতু আজি বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে আৰু বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ চাবলৈ এতিয়া সাজু হৈছে সকলো কিয়নো আজি নিশাৰ আকাশত এই বিৰল দৃশ্য সকলোৱে প্ৰত্যক্ষ কৰিব মাত্ৰ কেইটামান ঘণ্টা আছে মাজত নিশা হোৱাৰ লগে লগে দুটাকৈ বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ দেশবাসী চন্দ্ৰগ্ৰহণটো ৰাতিয়ে হ'ব আৰু ৰাতি প্ৰায় 9:57 পৰা চন্দ্ৰগ্ৰহণৰ আৰম্ভণি হৈ যাব প্ৰায় 3 ঘণ্টা কাল থাকিব গতিকে এই সময়ছোৱাত আপুনি কিছুমান নিয়ম কানুন মানি চলিব লাগিব আৰু গ্ৰহণ যিকোনো গ্ৰহণৰ আৰম্ভণিৰ পৰা প্ৰায় 8-9 ঘণ্টা আগৰ পৰা ইয়াৰ সূতককালৰ আৰম্ভণি হৈ যায় মানে অশুভকাল গতিকে যিসকলে গৰ্ভৱতী যিসকল শিশু তেওঁলোকে কিন্তু প্ৰায় 1মান বজাৰ পৰাই ঘৰৰ বাহিৰত ওলাব নালাগে আৰু কোনো ধৰণৰ খোৱা খাদ্য বাহিৰত খাব নালাগে বিশেষকৈ গ্ৰহণ যেতিয়া আৰম্ভণি হ'ব তাৰমানে ৰাতি 9:57 পৰা প্ৰায় 10টাৰ পৰা কণ্টিনিউৱাছলি 1:27 মানে 1:30 বুলিয়ে ধৰক প্ৰায় সেইখিনি সময়ত কিন্তু কোনো ধৰণৰ খোৱা খাদ্য গ্ৰহণেই নকৰিব কোনেও নকৰিব আৰু গৰ্ভৱতী মহিলাসকলেতো কুৱেশ্যনেই নাই তেতিয়া অতি বেয়া আৰু এই সময়ছোৱাত পানীলৈকে স্পৰ্শ কৰিব নালাগে কিন্তু কিছুমান বেমাৰী মানুহ তেওঁলোকে দৰৱ পত্ৰ খাব লাগিব কিছুমানৰ ধৰক পানী নোখোৱাকৈ নোৱাৰে নতুবা লিকুইড আইটেম খায় তেখেতসকলে তুলসী পাত দি ল'ব পানীত হ'লেও তুলসী পাত দি ল'ব আৰু তেতিয়া খাব পাৰে কিন্তু হাৰ্ড বস্তু নাখাব আৰু যদি গ্ৰহণৰ পাছতো খোৱা খাদ্য ৰৈ যায় মানে গ্ৰহণৰ আগতে আপুনি খাই ল'ব আৰু যদি ৰৈ যায় তেতিয়া তুলসী পাত দি আপুনি ৰাখিব পাৰে ফ্ৰিজতো ৰাখিব পাৰে আৰু সূতককালৰ ভিতৰত আপুনি খাব পাৰে গ্ৰহণৰ আগত 10টামান বজাৰ আগত কিন্তু খালেও নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু গ্ৰহণ যোৱাৰ পাছত আপুনি গা পা ধুই ল'ব শুদ্ধ বস্ত্ৰ পিন্ধিব আৰু গ্ৰহণৰ সেই সময়ছোৱাটো কিন্তু শুদ্ধ বস্ত্ৰ পিন্ধিব লাগে আৰু বিশেষকৈ চন্দ্ৰগ্ৰহণত বগা বস্তু পিন্ধক বগা বস্ত্ৰ আৰু যিকোনো বগা বস্তু আপুনি বেছিকৈ ইউজ কৰক পাৰিলে দুখীয়াসকলৰ বাবে আপুনি গ্ৰহণৰ আগতে গাখীৰ দান কৰক দৈ আদি দান কৰক দক্ষিণাৰ সৈতে তেতিয়া আপুনি দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব চন্দ্ৰগ্ৰহৰ আশীৰ্বাদ লাভ কৰিব পাৰিব ইয়াৰ লগে লগে মনত ৰাখিব এইবাৰ ৰাহু বহি আছে কুম্ভ ৰাশিত আৰু আগৰ দিনত যেতিয়া সমুদ্ৰ মন্থন হৈছিলে তেতিয়া দেৱতাসকলে যেতিয়া সাগৰৰ পৰা অমৃত বুটলিবলৈ ধৰিলে বিভিন্ন ধৰণৰ মূল্যৱান বয়বস্তু সাগৰৰ পৰা ওলাইছিলে আৰু লগতে অমৃতো ওলাইছিলে দেৱতাসকলে জানে যে অমৃত খালে তেওঁলোকে অমৰ হৈ ৰ'ব সেই কথাষাৰ কিন্তু ৰাক্ষসে গম পালে তেতিয়া ৰাক্ষসে সাগৰৰ পৰা ওলোৱা অমৃতৰ চুৰ কৰাকৈ অকণমান খাবলৈ ধৰিছিলে তেতিয়া চন্দ্ৰ সূৰ্যই দেখা পালে আৰু দেৱতাসকলক যাই কিনে কৈ দিলে যে ৰাক্ষসে অমৃত খাই আছে তেতিয়া সুদৰ্শন চক্ৰৰ দ্বাৰা বিষ্ণুৱে ৰাক্ষসক কাটি দুটুকুৰা কৰি পেলালে ওপৰৰ পৰ্চনটো হ'ল ৰাহু ড্ৰাগনছ হেড আৰু তলৰ পৰ্চনটো হ'ল কেতু ড্ৰাগনছ টেইল কিন্তু অকণমান হ'লেও অমৃত তেওঁলোকে মানে ৰাক্ষসে খাই পেলাইছিলে গতিকে ৰাহু আৰু কেতু অমৰ হৈ ৰ'ল আৰু তেতিয়াৰ পৰাই সূৰ্যগ্ৰহণ নতুবা চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত ৰাহু কেতুৰ খংটো কিন্তু চন্দ্ৰৰ ওপৰত নতুবা সূৰ্যৰ ওপৰত পৰে আৰু এয়া হ'ল গ্ৰহণ আচলতে পৃথিৱী চন্দ্ৰ একে বা সূৰ্য একে সমসূত্ৰত আহি যায় মহাজাগতিক এটা পৰিক্ৰমা কিন্তু ধৰ্মীয় বিশ্বাস মতে সেয়া কোৱা হৈছে যে ৰাহু কেতুৰ খং চন্দ্ৰগ্ৰহণ হয় সূৰ্যৰ ওপৰত পৰিলে সূৰ্যগ্ৰহণ হয় আৰু ৰাহু যেতিয়া এইবাৰ মানে কুম্ভ ৰাশিত বহি আছে বৰ্তমান সময়ত গতিকে ৰাহুৱে যি যি জেগাত দৃষ্টি দিয়ে ৰাহুৱে কিন্তু ক্লকৱাইজ দৃষ্টি দিয়ে
কেতুৱে কোনো দৃষ্টি নিদিয়ে বাকী গ্ৰহবোৰে লেফ্ট হেণ্ড ছাইডত এণ্টি ক্লকৱাইজ দৃষ্টি দিয়ে গতিকে ৰাহুৰ দৃষ্টি নিজৰ ঘৰত আছে কুম্ভ ৰাশিৰ ওপৰত থাকিব পঞ্চম স্থানত থাকিব যেনে তুলা ৰাশিত থাকিব যেনে সিংহ ৰাশিত থাকিব সপ্তম স্থানত থাকিব নৱম স্থান মিথুন ৰাশি তাত থাকিব গতিকে কুম্ভ ৰাশি সিংহ ৰাশি মিথুন ৰাশি তুলা ৰাশি এওঁলোকে বৰ এটা ভাল ফল নাপায় 45 ডেজ তাৰমানে এক পক্ষকাল হ'ল 15 ডেজমান প্ৰায় ইয়াৰ তিনিগুণ পিৰিয়ড 45 ডেজ আপোনালোকৰ বাবে কিছু পৰিমাণে বেয়া হ'ব পাৰে অশুভ হ'ব পাৰে বাকী গ্ৰহবোৰৰ ইমান চিন্তা নাই বাকী ৰাশিবোৰৰ ইমান চিন্তা নাই কিন্তু আপোনালোকে যদি তুলা ৰাশি যিসকলৰ মিথুন ৰাশি সিংহ ৰাশি নতুবা কুম্ভ ৰাশি বিশেষকৈ কুম্ভ ৰাশি কাৰণ আপোনালোকৰ ওপৰতে ৰাহু বহি আছে ইফালে শনিৰ চাৰেখাতিও চলিছে গতিকে চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত ওম শম সুমায় নমঃ ওম শম সুমায় নমঃ এই মন্ত্ৰ যিমানবাৰ পাৰে মাতি থাকক বিশেষকৈ ৰাতি 11টাৰ পৰা 12টা 23 মিনিটলৈ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব কমপ্লিট চন্দ্ৰগ্ৰহণ থাকিব ভাৰতবৰ্ষ বাংলাদেশতো থাকিবই গতিকে এই সময়খিনি পিৰিয়ডত আপোনালোকে চন্দ্ৰৰ মন্ত্ৰ মাতি থাকক ছেফ হ'ব আৰু এই 45 ডেজ আপুনি বগা সূতা এটা সোঁ হাতত মেৰাই ৰাখক তেতিয়াও কিন্তু আপুনি বেয়া অশুভ ফলৰ পৰা ৰক্ষা পাব সেইখিনি কাম কৰিব লাগিব আৰু ইয়াৰ লগে লগে মনত ৰাখিব কাইলৈৰ দিনটোত ভাদ পূৰ্ণিমা ছানডে ভাদ পূৰ্ণিমা ইয়াৰ লগে লগে পেটপক্ষ আৰম্ভণি হ'ব